আৰু শুনা ভাষা কৰ্ণ নিজৰে বীৰত্বৰে দিয়াবই পৰিচয় নিজৰে বীৰত্বৰে দিয়াবই পৰিচয় ক্ষত্ৰিয় বংশত জন্ম তোৰ খুত পুত্ৰ নহয় ভাষা কৰ্ণ ক্ষত্ৰিয় বংশত জন্ম তোৰ খুত পুত্ৰ নহয় এই কথা শুনি কৰ্ণ বীৰৰ প্ৰণাম পিতৃ পিতৃ প্ৰণাম কৰি
এতিয়া মই আপোনাক সকলোকে ইয়াতে বন্দী কৰি থলো এতিয়া আপুনি কি কৰিব কওক মহাৰাজ ইয়াতে বন্দী হৈ থাকিব নে মুক্তি বিচাৰিব ৰজানী উপায় Hoila salsa, topoya kapani hoya go. Topoya kapani hoya go. Hoy upai ontol, hoy rozai, hoy naksai ko. Hoy upai ontol, hoy rozai, hoy naksai ko. Hey ayah kaburi, basa, hoy, ayah kaburi o, jai, amar mukti bada koi. আমার মুক্তির বাবে তুমি কর্ম চাই আমার মুক্তির বাবে সেই পিতৃ প্ৰথমতে ৰজাৰ কন্যা আশাবলীয়ে কি কৰিলে এই কথা শুনি ৰাজকন্যাই হাতে মালা এখোজো খোজ কৰি ৰজাৰ কন্যা আশাবলীক চাই কৈছিল ৰবা আশাবলী তুমি মোক আগতে এটা কথা কোৱা আচলতে তুমি নিজৰ অন্তৰ আত্মাৰে মোক স্বামী কৰিব আহিছা নে তোমাক এই পিতাৰ মুক্তিৰ বাবে স্বামী কৰিব আহিছা তুমি খুলি কোৱা যে আচলতে তুমি নিজৰ অন্তৰ আত্মাৰে মোক স্বামী কৰিব আহিছা নে তোমাক এই পিতাৰ মুক্তিৰ বাবে স্বামী কৰিব আহিছা আৰু তেতিয়া ৰজাৰ কন্যা আশাবলীয়ে মহাৰথী কৰ্ণক চাই কৈছে স্বামী বলি স্বামী কৰিব নোৱাৰো আগতে তুমি যে পুত্ৰ এই কথা মই জনাই নাছিলো আৰু মই নাজানিলে তোমাক কেৱল ভাল পাইছিলো ক্ষমা কৰি দিয়া মোক হে মহালক্ষ্মী মোৰ পিতাই লগতে সকলো ৰজা প্ৰজাকে দিয়া উচ্চ
এই কথা শুনি কৰ্ণবিলৰ দুখ লাগে আচলতে ভাল পোৱাতে আছিল তোমাৰ কাৰণে খেলা আচলতে ভাল পোৱাতে আছিল তোমাৰ কাৰণে খেলা এই কাৰণে এই মহাৰথী কৰ্ণক তুমি কৰিলা তুমি কাজ কৰা নাই এই নেকে নহব জাতি অভিমানী আৰু কাজ কৰিলে ইনচি কৰিব লাগিব সংগী কৰি লয় তেনে মনত ৰাখিছা জীৱনত কিন্তু কোনেও সুখী হ'ব নোৱাৰে আৰু সেই কাৰণে ক'ব আশাবৰী তোমাক লৈ ময়ো কোনোদিনে সুখী হ'ব নোৱাৰো হে তোমাক মই মোৰ পত্নীটা কোনোদিনেই গ্ৰহণ কৰিব নোৱাৰো হয় হিমলি পানবিনে সেই ৰজাৰ কন্যাৰ হাতৰ পৰা হৈ মালা কাঢ়ি লয়া এতিয়া চাও সুন্দৰ সেই ৰজাৰ কন্যাৰ হাতৰ পৰা মালাডাল কাঢ়ি কৰ্ণবিয়ে কাক পিন্ধাইছিলে জানো মই কিবা আৰম্ভতে কৈছিলোঁ কাক পিন্ধাইছিলে পদ্মাৱতী ৰজাৰ কন্যাৰ ডাকি সেই মালা পদ্মাৱতী এতিয়া বুজি পালা নহয় বাচা দেখোকেতো তোমাৰ পিতাৰা মহাৰথী কৰ্ণ আৰু মোক কেনেকৈ মিলন হৈছিল আৰু তুমি মোক এটা কথা সদায় সুধি থকা নহয় তুমি সদায় মোক এটা কথা সুধি থকা নহয় যে তোমাৰ পিতৃ মৃত্যু হোৱাৰ পাছতো আজিও কিয় তোমাৰ পিতৃক মই ইমান শ্ৰদ্ধা আৰু ভক্তি কৰোঁ আৰু আজিও কিয় তোমাৰ পিতৃক মই পাহৰিব পৰা নাই তেতিয়াহ'লে শুনা অৱস্থা বিপদে তোমাৰ পিতৃক মই আজিও কিয় পাহৰিব পৰা নাই জানা তোমাৰ পিতাৰে এজনে মহাৰথী মহাজানবীৰ আৰু মহাধনুধৰ হৈও সেই ৰজাৰ কন্যা আশাবৰী কিবা নকৰাই মোৰ দৰে এজনী ডাকি বিবাহ কৰিছিল সেইকাৰণে তোমাৰ পিতৃক মই ইমান শ্ৰদ্ধা আৰু ভক্তি কৰোঁ তুমি বুজি নাপাবা যে নাৰীৰ জীৱনত স্বামীৰ বাহিৰে কোনো মূল্য নাই বাচা কোনো মূল্য নাই যি নাৰীৰ স্বামী নাই সেই নাৰীৰ সোণ ৰূপ অলংকাৰৰ একোৱেই মূল্য নাই বাচা সেই নাৰী চিৰততে মৰা হোক ভাষা তুমি বুজি নাপাবা বাচা হোকে স্মৃতিয়ে বাৰে বাৰে হুৱাদিও বাচাও আমনি কৰে কেনেকৈ
Baba